বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনালোকৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে। হয়, আজি চন্দ্ৰ মিথুন ৰাশিত বহি আছে, মংগল আৰু কেতু সিংহ ৰাশি। আজিৰ দিনটোত ৰবি আৰু বুধ বহি আছে কৰ্কট ৰাশিত, বৃহস্পতি মিথুন ৰাশিত বহি আছে, শুক্ৰ আজি বৃষ ৰাশিত বহি আছে, আজি শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি 23 জুলাই 6 শাওণ। আজিৰ দিনটোত কৃষ্ণা চতুৰ্দশী তিথি। আজি আদ্ৰা নক্ষত্ৰ, ব্যাঘাত যোগ, বৃষ্টিকৰণ, জন্মত মিথুন ৰাশি, বৈশ্য বৰ্ণ, নৰগণ, যাত্ৰা নাই। আজি ৰিক্তাদি দুখ আছে, শুভকৰ্ম নাই। আজিৰ দিনটোত মাটিমাহ, মাছ, মাংস আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। আজি দুখন টেৰট কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে মেষ ৰাশিৰ জাতক জাতিকাসকলে ভবামতে ফল নাপায়। প্ৰেমিকাৰ সৈতে মনোমালিন্যৰ যোগ দেখুৱাই আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভকাৰক হ'ব। আজিৰ দিনটোত পাৰিলে পুৱা ভাগতে ৰূপৰ কপজত অকণমান সেন্দুৰ ভৰাই সোঁ হাতত ৰঙা সূতাৰ পিন্ধে ভাল হ'ব। অৰেঞ্জ কালাৰ, ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, টৰাছ। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। সন্তানক লৈ চিন্তিত হ'ব পাৰে। শুভ কালাৰ হোৱাইট, অশুভ কালাৰ গ্ৰীণ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আপোনাৰ কৰ্মদক্ষতাৰ বাবে প্ৰশংসা পাব। আজি পাৰিবাৰিক শান্তি থাকিব। টকা পইচা কাকো ধাৰলৈ নিদিব। আজিৰ দিনটোত ৰেড কালাৰ লাকি, গোলপীয়া বৰণটো আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, পেজ অফ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আপোনাৰ সৰলতাৰ সুযোগ লৈ আনে আপোনাক বিপদত পেলাব পাৰে। আৰ্থিক দিশত উন্নতি হ'ব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত বিবাদ আদি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শংকৰ আঙুঠি আৰু লোহাৰ আঙুঠি পিন্ধক। বগা কালাৰ শুভ, নীলা বৰণটো অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে কৈছে যে তেওঁৰ বহুতো শত্ৰু বেছি আৰু লগতে তেওঁ বিদ্যা লাভত বাধা আছে বুলি কৈছে আৰু সেইকাৰণে আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। হয়, কন্যা ৰাশিৰ জাতক জাতিকাসকলে ভগৱতী দুৰ্গাৰ উপাসনা কৰক। আপোনাৰ সুবিধা অনুসৰি ত্ৰিপুৰেশ্বৰী মন্দিৰত গৈ পূজা দিয়াৰ লগতে শেষত সেন্দুৰৰ ফোঁট লগাওক। ৰাতি শোৱাৰ আগত এটি তামৰ পাত্ৰত 3টামান দুইমুখী ৰুদ্ৰাক্ষ পানীত তিয়াই সেই পানী বেলগছৰ গুৰিত ঢালক। তাৰ পাছত দুমুখী ৰুদ্ৰাক্ষটো ধাৰণ কৰিব। দেৱী দুৰ্গা হ'ল শিৱৰ সহধৰ্মিনী, গতিকে দুমুখী ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত যদি শিৱৰ পাছালি আৰু দুৰ্গা স্তোত্ৰ পাঠ কৰে তেতিয়া অতি শুভ ফল লাভ কৰিব পাৰিব। বিদ্যা লাভৰ ক্ষেত্ৰত শত্ৰুৱে কেতিয়াও আপোনাক অনিষ্ট কৰিব নোৱাৰে, কাৰণ দুৰ্গা দেৱী হ'ল শত্ৰু বিনাশকাৰিণী দেৱী। আপোনাৰ কন্যা ৰাশি, কেৱল কন্যা ৰাশি বুলি নহয়, অন্যান্য ৰাশিৰ জাতক জাতিকাসকলেও এনেধৰণৰ নিয়মকৰণ মানিব পাৰে। আৰু বিশেষকৈ কন্যা ৰাশি যিসকল জাতক জাতিকা, নতুবা মিথুন ৰাশিৰ জাতক জাতিকাৰ বিদ্যা লাভত বাধা থাকিলে, যদি শত্ৰুৱে কিবা আমনি কৰিছে, শত্ৰুৱে যদি কিবা বিদ্যা বন্ধ কৰি ৰাখিছে, তেতিয়াও কিন্তু এই নিয়মখিনি পালন কৰিব পাৰে। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ প্ৰতিকাৰৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ মাজলৈ। দাদা, আমি বাকী পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্ডছ, সিংহ ৰাশি, লিঅ'। কৰ্মৰ সূত্ৰে ভ্ৰমণৰ সুযোগ পাব। শিল্পীসকলৰ সন্মান লাভ। গোপন শত্ৰুৱে আমনি কৰিব পাৰে, কুদৃষ্টি দিব পাৰে, সাৱধান হওক। য়েলো কালাৰ লাকি। আজিৰ দিনটোত আকাশী নীলা কালাৰটো আনলাকি। আজিৰ দিনটোত পাৰিলে হালধিৰ ফুট লগাওক, শুভ ফল পাব। ধন্যবাদ। এতিয়া কন্যা ৰাশি, দ্য চেৰিয়ট এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ফুৰা চকাত সতৰ্ক হওক। পুৰণি বন্ধুৰ লগত লগ পাব পাৰে। সন্তানৰ পৰা গৌৰৱ অনুভৱ কৰিব পাৰে। ক্ৰীম কালাৰ শুভ, অৰেঞ্জ কালাৰ অশুভ। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা।
বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে, কোনো নতুন সংবাদৰ বাবে আনন্দিত হ'ব, পেটৰ সমস্যাত ভুগিব পাৰে। আজি বেঙুনীয়া কালাৰ শুভ, ৰঙা বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আনৰ উপকাৰ কৰিবলৈ গৈ নিজে বিপদৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। প্ৰেমত বুজাবুজি থাকিব, বিদ্যাত শুভ ফল পাব। আজি পাৰিলে ষ্টীলৰ খাৰু পিন্ধক, ভাল হ'ব। ব্লেক কালাৰ, ষ্টীল কালাৰ আদি শুভ হ'ব। আজি ৰূপালী বৰণটো অশুভ। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। পুৱাৰ ভাগতে আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি কম ৰঙা ৰঙৰ বিষয়ে, ৰেড কালাৰ। কাৰণ সূৰ্যৰ যি 7টা কালাৰ, তাৰ ভিতৰত কিন্তু ৰেড কালাৰ অন্যতম। ৰেড কালাৰ কেৱল সূৰ্যৰ কালাৰ বুলি আমি ধৰি নলওঁ, মংগল গ্ৰহৰ কালাৰ, ৰবি গ্ৰহৰ কালাৰ আদিও ৰেড। গতিকে ৰেড কালাৰে আমাৰ জীৱনত কিন্তু যথেষ্ট শুভ প্ৰভাৱ কঢ়িয়াই আনিব পাৰে। বহুতে ৰেড কালাৰৰ বাবে ৰবিৰত্ন পিন্ধে, বহুতে ৰেড কৰেল পিন্ধে। তেনেকুৱা ৰেড কালাৰটো যদি আপোনাৰ দেখাত সম্পূৰ্ণভাৱে শুদ্ধভাৱে প্ৰতিফলিত হয়, তেতিয়া আপোনাৰ দেখাত ব্লাড ৰিলেটেড কোনো বেমাৰ আজাৰ থাকিব নোৱাৰে। কাৰণ দেখাত যে লোহিত কণিকা আছে, ৰেড ব্লাড কৰ্পাছকুল আছে, সেয়া কিন্তু আমাৰ দেখাত যথেষ্ট বেছি। বিশেষকৈ হোৱাইট ব্লাড কৰ্পাছকুলতকৈ ৰেডটো বেছি। গতিকে ৰেড কালাৰটো আমাৰ অতি প্ৰয়োজনীয় কালাৰ, আৰু সেই ৰেড কালাৰৰ বিষয়ে মই দুই এষাৰ কওঁ। ৰঙা ৰং, ৰেড কালাৰ। ৰঙা ৰং বেছি ব্যৱহাৰ কৰিলে ব্যক্তি সাহসী, সৃষ্টিশীল, জীৱনী শক্তি সম্পন্ন হয়। ইয়াক বিপদৰ সূচক বুলি গণ্য কৰা হয়। ৰঙা ৰঙৰ বেছি ব্যৱহাৰে ব্যক্তিক অহংকাৰী, দাম্ভিক, সামাজিক, ৰীতি নীতি উশৃংখল কৰা ব্যক্তি হিচাপে গঢ় দিব পাৰে। এই ৰং সূৰ্য বা ৰবিৰ প্ৰিয়, সেয়ে ইয়াক বীজাণুনাশক, উত্তাপ বৃদ্ধিকাৰক, শক্তিদায়ক হিচাপে গণ্য কৰা হয়। ব্যৱহাৰিক জীৱনত ৰঙা ৰঙৰ মহত্ব সৰ্বাধিক। ব্যৱসায় প্ৰতিষ্ঠানত ৰঙা ৰঙৰ কাপোৰৰ ব্যৱহাৰ কৰা হয়, যাক লক্ষ্মী বা ধন সম্পত্তিৰ প্ৰতীক হিচাপে আদৰ কৰে। পূজা পাৰ্বণ, সাধু সন্যাসীসকলৰ ৰঙা ৰঙৰ ব্যৱহাৰ্য দ্ৰব্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। ৰোলাণ্ড হাৰ্টৰ মতে ৰঙা ৰঙৰ ব্যৱহাৰ কৰি এনিমিয়া, মানসিক ভাৰসাম্যহীনতা, পানী লগা, ছালৰ ৰোগ নিৰাময় কৰিব পাৰি। সেইদৰে এলেহুৱা, মেদবহুলতা আদি ৰঙা ৰঙৰ ব্যৱহাৰে নিৰাময় কৰিব পাৰে। ৰঙা ৰঙৰ কাৰক গ্ৰহ হ'ল ৰবি, গতিকে এই ৰঙৰ ব্যৱহাৰে বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে ৰেড কালাৰ বা ৰঙা ৰঙে আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে। দাদা, আমি পৰৱৰ্তী ৰিফিলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড নাইট অফ শ্ব'পছ, ধনুৰাশি চেৰিটেৰিয়াছ। দাম্পত্যত মতানৈক্য হোৱাৰ সম্ভাৱনা, সামাজিক কৰ্মত অংশগ্ৰহণ কৰিব পাৰে, আয় বৃদ্ধিৰ কাৰকতা, হোৱাইট কালাৰ লাকি, সেউজীয়া বৰণটো আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে প্ৰেমত যথেষ্ট সমস্যা থাকিব, কৰ্মস্থানত প্ৰশংসা লাভ। আজি সকলোকে মনৰ কথা খুলি নক'ব, তেতিয়া অশুভ ফল দিব পাৰে। আজি গোলাপীয়া বৰণটো শুভ, মুগা বৰণটো অশুভ। এতিয়া কুম্ভ ৰাশি, ওৱান্স এণ্ড শ্ব'পছ, একুৰিয়াছ। সৰু সুৰা অসুখত ভুগিব পাৰে, প্ৰেমত বাধা দূৰ হ'ব, ভ্ৰমণ নকৰাই ভাল। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত তিল, শিলিখা আৰু কিবা দক্ষিণা দান কৰক, ধূপ চাকি আগবঢ়াওক, ভাল হ'ব। নীলা বৰণটো শুভ, সোণালী বৰণটো অশুভ। এতিয়া আহিছোঁ কাপছ এণ্ড হেংমেন, মীন ৰাশি। পাৰিবাৰিক দিশত উন্নতি, শৰীৰত যত্ন ল'ব লাগিব। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক, দুখীয়াক নিমখ দান কৰক। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, কিৰয়ং ডাঙৰীয়া প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকে লাইভ অনুষ্ঠানত, আৰু আপোনালোকৰ যিসমূহ সমস্যা আছে তেওঁলৈ পোনপটীয়াকৈ প্ৰশ্ন কৰি আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।